শিক্ষক নিযুক্তিৰ এটা বহু বেছি গুৰুত্বপূৰ্ণ বিষয় আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিব ওলাইছোঁ। সকলোৱে ভিডিঅ'টো লাইক কৰি আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব, যাতে এই ভাল খবৰটো সকলোৱে বুজি পায়, গম পায়। আচলতে কি পদ্ধতিত নতুন যিটো ৰিক্ৰুইটমেণ্ট আছিলে কণ্টেক্সুৱেল টিচাৰসকলৰ কাৰণে, ষ্টেট পুল টিচাৰসকলৰ কাৰণে, সেই সকলোখিনি কথা বুজি পাব। যি আজি ফাইনেল মেৰিট লিষ্ট ওলোৱা কথা আছিলে, আমি কিছু পূৰ্বে ভিডিঅ'ত আলোচনা কৰিছিলোঁ, আৰু সেই ফাইনেল মেৰিট লিষ্ট ইতিমধ্যে প্ৰকাশ পাইছে DWLৰ অফিচিয়েল ৱেবছাইটত। যদিহে আপোনালোকে চাই তেতিয়াহ'লে দেখিব সম্পূৰ্ণ আজি 31/8/2024 চনৰ এখন ফাইনেল চিলেক্টেড লিষ্ট হয়। স্পেচিয়েল ৰিক্ৰুইটমেণ্ট ড্ৰাইভ এডভাৰ্টাইজমেণ্ট নাম্বাৰটো দিয়া আছে। অল আৰ cordially invited to attend the ceremonial distribution of appointment letter to the selected candidate by the Honorable Chief Minister of Assam at 11 AM on 2/9/2024 at the Veterinary College Playground, Khanapara, Guwahati 781022। সকলোৱে গম পায় যে যি ফাইনেল মেৰিট লিষ্টত যিসকলৰ নাম ইতিমধ্যে প্ৰকাশ কৰি DWL ফালৰ পৰা, সেইসকলৰ এপইণ্টমেণ্ট লেটাৰ 2 তাৰিখে দিব, অৰ্থাৎ 2 ছেপ্টেম্বৰ তাৰিখে দিব। খানাপাৰাৰ যি ভেটেনেৰী কলেজৰ যি খেলপথাৰ আছে তাত দিব। ইয়াত আপোনালোকে যদি দেখা পায় তেতিয়াহ'লে দেখিব যে চিৰিয়েল নাম্বাৰ দিয়া আছে, ৰেজিষ্ট্ৰেশ্যন ID দিয়া আছে, এপ্লিকেশ্যন নেম দিয়া আছে আৰু ৱৰ্কিং ডিষ্ট্ৰিক্ট দিয়া আছে। বিশেষ আচলতে কোনো তথ্য বিৱৰণ দিয়া নাই, মাত্ৰ তেওঁলোকৰ এপ্লিকেশ্যন নাম্বাৰটো দিছে, নামটো দিছে আৰু তেওঁলোকৰ ডিষ্ট্ৰিক্টখন দিছে। আৰু প্ৰায় 786 পৃষ্ঠা 786 পেজৰ এটা PDF হয়, বহুত এটা দীঘলীয়া PDF হয়। সকলোৱে হয়তো গম পায় যে 24,700 প্ৰায় 90গৰাকীমান আছিলে, মই একজেক্টটো পাহৰিছোঁ। অৰ্থাৎ প্ৰায় 25,000 যি শিক্ষকে এপ্লাই কৰিছিলে ৰিক্ৰুইটমেণ্ট ড্ৰাইভত অনলাইন যোগে, তেওঁলোকৰ মেৰিট লিষ্ট প্ৰকাশ কৰিছে। আৰু আজিৰ পৰা তেওঁলোকে DWLৰ যি সা সুবিধা, সমপৰ্যায়ৰ সা সুবিধা লাভ কৰিবলৈ গৈ আছে। DWL বৰ্তমান টিচাৰসকলে যিসমূহ সা সুবিধা পায় তেওঁলোকে এতিয়া লাভ কৰিব আৰু ভৱিষ্যতেও লাভ কৰিব। নতুন পদ্ধতিসমূহ তেওঁলোকে আচলতে পাব। সকলোখিনি নাম আচলতে পঢ়ি দিয়া বা সকলোখিনি কথা পঢ়িলে বহুত বেছি দীঘলীয়া হৈ যাব। 786 পৃষ্ঠাৰ এখন বহুত ডাঙৰ PDF হয় মেৰিট লিষ্টৰ। থুলমূলকৈ এইটোৱে ক'ব বিচাৰোঁ যে এটা বহুত বেছি ভাল খবৰ, বহুত বেছি এটা ভাল প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে। আৰু বাকী যিসমূহ 10,000 প্ৰায় শিক্ষকে এতিয়ালৈকে এপ্লাই কৰা নাই, অনলাইন কৰা নাই, সেই সকলোকো আমি অনুৰোধ কৰিছোঁ যাতে তেওঁলোকে আচলতে আদালতলৈ নগৈ নিজে আচলতে চৰকাৰৰ সৈতে আলোচনা কৰি গোচৰসমূহ নিষ্পত্তি কৰে। তাৰ কাৰণে অনুৰোধ জনাম, কাৰণ চৰকাৰে যিটো কৰে সেইটো আচলতে ভালেই হয়। সকলোখিনি মীমাংসা কৰিব লাগে কোৰ্টলৈ আচলতে নোযোৱাকৈ। যিসকল 25,000 প্ৰায় টিচাৰে ইতিমধ্যে কোৰ্টলৈ নগৈ তেওঁলোকে চৰকাৰৰ আচলতে আহ্বানৰ প্ৰতি সঁহাৰি জনাই ইতিমধ্যে তেওঁলোকে অনলাইন আবেদন কৰিছিলে, আৰু 2 তাৰিখে তেওঁলোকৰ নিযুক্তি প্ৰক্ৰিয়া সমাপ্ত হ'ব। বহুত বেছি ভাল খবৰ। ইয়াৰ পাছতে DWL যিসমূহ কাম থাকিব 5,550টা, সেইসমূহ কৰা দেখা যাব যেন অনুমান হয়। গতিকে চিৰিয়েলি কামখিনি হৈ আছে। সকলোখিনি আপডেট পাই থাকিব আমাৰ চেনেলৰ জৰিয়তে। সকলোৱে ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু বেল আইকনো প্ৰেছ কৰি থ'ব। এনেকুৱা ধৰণৰ ন'টিফিকেশ্যন আপোনালোকৰ প্ৰথমতে যাব। পৰৱৰ্তী সময়ত পুনৰ লগ পাম। ধন্যবাদ।